মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম চেপ্টাৰ 7 স্থানাংক জ্যামিতিৰ এমসিকিউ। চাবা কোশ্চেন 1 ত দিয়া আছে -4,3 বিন্দুটো কোনটো চকত অৱস্থিত। তোমালোকে চকৰ বিষয়ে ক্লাস 9 ত পাই আহিছে অলপ। চাবা এটো আমাক কি ক'ব, প্ৰথম চক, ঠিক আছে। এটোক কয় দ্বিতীয় চক, এটোক কয় তোমালোকৰ তৃতীয় চক, এইটো হ'ব তোমালোকৰ চতুৰ্থ চক। প্ৰথম চকত কি থাকে, দুয়োটা মানে x এর মানও প্লাস থাকে y এর মানও প্লাস থাকে। এইটো চকত কি হয়, x এর মান মাইনাস y এর মান প্লাস, এটোত কি হয় দুয়োটাই মাইনাস। এটো কি হয় তোমালোকৰ x এর মান প্লাস থাকে y এর মান মাইনাস থাকে। তেনেহলে প্রথমটো মাইনাস সেকেন্ডটো প্লাস, তার মানে কোনটো চকত আছে, দ্বিতীয় চকত। অপশন হব তোমালোকৰ বি। নেক্সট চাবা তলৰ কোনটো বিন্দু তৃতীয় চকত অৱস্থিত। চোৱা তৃতীয় চকত কি থাকে, দুয়োটাই আমাৰ মাইনাস থাকে। তেনেহলে মাইনাস দুয়োটা মাইনাস কোনটো আছে তোমালোকৰ সি। নেক্সট চাবা তলৰ কোনটো বিন্দু এক্স অক্ষৰ ওপৰত অৱস্থিত। এক্স অক্ষৰ ওপৰত অৱস্থিত তার মানে কি y এর মান 0। এক্স অক্ষৰ ওপৰত আছে মানে কি হ'ব y = 0। y = 0 মানে তোমালোকৰ পিছৰ মানে প্ৰথম কোঅৰ্ডিনেটটো দিয়া থাকিব কিবা এটা মান, সাপোজ 3 আছে, দ্বিতীয়ত আমাৰ কি হ'ব 0 হ'ব, দ্বিতীয়টো কি হৈ যাব 0 হৈ যাব। এইটো হ'ব তোমালোকৰ y অক্ষ, এইটো তোমালোকৰ y অক্ষ। এইটো y অক্ষৰ ধনাত্মক দিশত আছে, এইটো y অক্ষৰ ঋণাত্মক দিশত আছে। চাবা নেক্সট কি কোৱা আছে যে তলৰ কোনটো বিন্দু y অক্ষৰ ওপৰত অৱস্থিত। y অক্ষৰ ওপৰত অৱস্থিত মানে কি হ'ব লাগিব, x এর মান 0 হ'ব লাগিব। x এর মান 0 মানে প্ৰথমটো 0 হ'ব লাগিব। তোমালোকৰ অপশন ডি। এটো তোমালোকৰ x অক্ষত আছে, এটো x অক্ষত আছে। চোৱা বিন্দুটোৰ ভুজ, ভুজ মানে তোমালোকে কি পাবা, ভুজ মানে হল তোমালোকৰ x এর মান আৰু কোটি মানে হল y এর মান। কোনটো অপশন হ'ব, অপশন হ'ব বি -7। তোমালোকে কোশ্চেন বিলাক লিখি যাবা। নেক্সট চোৱা এইটো বিন্দুৰ কোটি কি হ'ব, কোটি মানে হল তোমালোকৰ y অক্ষৰ স্থানাংক। y অক্ষত স্থানাংক কি দি আছে, 3 দি আছে। নেক্সট চোৱা কি কৈছে, দ্বিতীয় চকত থকা এটা বিন্দুৰ স্থানাংকৰ আৰ্হি। তোমালোকৰ প্ৰথমতে বুজাই দিছিলো, দ্বিতীয় চকৰ আৰ্হি কি হয় মাইনাস, প্রথমটো মাইনাস দ্বিতীয়টো আমার প্লাসত থাকে। প্রথমটো মাইনাস দ্বিতীয়টো প্লাস আমার ডিত আছে। এইটো হ'ব প্রথম চকৰ আৰ্হি, এইটো তোমালোকৰ চতুৰ্থ চকৰ, এইটো হল তৃতীয় চকৰ, এইটো হ'ব তোমালোকৰ কি দ্বিতীয় চকৰ। তলৰ কোনটো বিন্দু x অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত। x অক্ষৰ আটাইতকৈ অৱস্থিত হ'বলৈ y এর মান আটাইতকৈ সৰু হ'ব লাগিব। চোৱা y এর মান সৰু ক'ত আছে, -2, ইয়াতকৈ সৰু আৰু নাই। কি হ'ব লাগিব, y এর মান কম হ'ব লাগিব। x অক্ষৰ ওচৰত থাকিবলৈ y এর মান কম হ'ব লাগিব, আৰু y অক্ষৰ ওচৰত থাকিবলৈ x এর মান কম হ'ব লাগিব। নেক্সট চাবা তলৰ কোনটো বিন্দু y অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত। x এর মান কম আছে 1, ইয়াতে চাবা 3 আছে, 5 আছে, 6 আছে, এইবিলাক দূৰত যাব, 1 তো আটাইতকৈ ওচৰত থাকিব। নেক্সট 10 নাম্বার কোশ্চেনটো চাবা, যিবোৰ বিন্দুৰ মূলবিন্দু ব্ৰেকেটত দি আছে, মূলবিন্দুৰ বাহিৰে ভুজ আৰু কোটি একে, সেই বিন্দুবোৰ কোনটো চকত থাকে। ভুজ মানে কি হল, x আৰু y এর মান কি হ'ব লাগিব, প্লাস প্লাসে থাকে, মাইনাস মাইনাসে থাকে। তোমালোকৰ কি প্ৰথম চকত দুটাই কি থাকে, প্লাস থাকে, আৰু তৃতীয়টো চকত তোমালোকৰ কি থাকে, দুটাই মাইনাস থাকে। তেনেহলে প্ৰথম আৰু তৃতীয় চক তোমালোকৰ অপশন সি। ইয়াতে দিছে কেৱল প্ৰথম চক, এইটো নহব, তোমালোকৰ হ'ব প্ৰথম চক আৰু তৃতীয় চক হ'ব। তোমালোকে কোশ্চেন বিলাক লিখি যাবা। নেক্সট কোশ্চেনটো দিছে যে 3 - 2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব। তোমালোকৰ 2023 ত আহি গৈছে এইটো কোশ্চেনটো, যে x অক্ষৰ পৰা এইটো বিন্দু কিমান দূৰত আছে। সো x অক্ষৰ পৰা তোমালোকৰ y এর মানটো হ'ব
কিন্তু ইয়াতে অপশ্যনত -2 দিয়া নাই কিয় দূৰত্ব কেতিয়াও মাইনাছত হ'ব নোৱাৰে দূৰত্ব কি হ'ব প্লাছতে থাকিব 2 একক মাইনাছ দিয়া আছে যদিও তথাপিও কি হ'ব তোমালোকৰ 2 একক হ'ব নেক্সট চাবা কোশ্চেন 12 আমাৰ দুটা বিন্দু দিয়া আছে সংযোগী ৰেখাখণ্ড y অক্ষত ভাগ কৰা অনুপাতটো হ'ব তোমালোকৰ y অক্ষৰ অনুপাত মানে কি হ'ব তাৰমানে তোমালোকে এনেকুৱা পাবা যে y x ৰ মান কি হ'ব 0 এই বিন্দু দুটা কি অনুপাতত ভাগ কৰে y সৰি প্ৰথমতে 0 y সৰি x ৰ মান 0 y ৰ মান কিবা এটা ওলাব ঠিক আছে অনুপাতত ভাগ কৰে তেন্তে কি হ'ব আমাৰ বিন্দু দুটাৰ অনুপাত চাও বিন্দু দুটাৰ অনুপাত কেনেকৈ ওলাব লাগে তোমালোকৰ ফৰ্মুলা আছিল x1 m2 plus x2 m1 divide by m1 plus m2 comma y1 m2 plus তোমালোকৰ কি হ'ব y2 m1 divide by m1 plus m2 ঠিক আছে এটো আমাৰ ফৰ্মুলা আছিল আমি ধৰি ললো অনুপাতটো m1:m2 চাবা ইয়াতে আমি মিলাই লম x1 মানে দিয়া আছে -2 m2 আমি m2 বুলি ধৰি লম x2 কি দিয়া আছে আমাক 4 দিয়া আছে m1 লিখিম m1 plus m2 আমাৰ এইটো লিখিব নালাগে আমি এই শূন্য থকা টাৰ্মটো লিখিম মানে x ৰ মান শূন্য দিয়া আছে এইটো লিখিম y ৰ মান শূন্য দিয়া থাকিলে আমি এইটো লিখিলো হয় ঠিক আছে এতিয়া 0, y তাৰ মানে শূন্যৰ লগত এইটো সমান হৈ যাব শূন্যৰ লগত কি হ'ব এইটো সমান হ'ব m1 plus m2 শূন্যৰ লগত ইনটু হলে কি হ'ব শূন্যই হৈ যাব কি পালো -2 m1 plus 4 সৰি m2 m1 আমি এটো আগত আনিম -4 m1 এটো থাকিল -2 m2 আমি m2 টো ইয়াৰ তলত আনিম আৰু -4 আছে ইনটু আছে এইটো সাইডত যায় ডিভাইড হ'ব এটো মাইনাস ইনটু মাইনাস ক্যান্সেল 2 এৰে কাটিলে 1 2 এৰে কাটিলে কি হ'ব 2 মানে 1/2 সবা তোমালোকৰ অপচন হৈ যাব বি নেক্সট দিয়া আছে ab আৰু -a, -b বিন্দু দুটাৰ মাজৰ দূৰত্বৰ ফৰ্মুলা কি আছিল তোমালোকৰ মাজৰ দূৰত্ব আছিল ফৰ্মুলাটো আছিল তোমালোকৰ যে √x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এটো আমাৰ ফৰ্মুলা দিয়া আছিল চাবা ইয়াতে x2 মানে দিয়া আছে -a মাইনাস x1 দিয়া আছে তোমালোকৰ কি only a হোল স্কয়ার প্লাস ইয়াতে চাবা কি আছে y2 দিয়া আছে -b মাইনাস y1 দিয়া আছে তোমালোকৰ b স্কয়ার দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ আমাৰ কি কৰিব লাগে প্লাস কৰিব লাগে a হ'ব সৰি তাৰ পিছত তোমালোকৰ ইয়াৰ ওপৰত স্কয়ার এটো কি হ'ব তোমালোকৰ সংখ্যা দুটাৰ প্লাস হ'ব এনসাৰৰ আগত মাইনাস মাইনাসৰ স্কয়ার কৰিলে তোমালোকে প্লাস পাবা 2 ৰ স্কয়ার কৰিলে 4 a স্কয়ার প্লাস এটো কি হ'ব 4 b স্কয়ার দুটাৰ মাজত 4 আমি কমন লব পাৰিম a স্কয়ার প্লাস b স্কয়ার 4 টো বাহিৰত আহিলে কি হ'ব 2 √a স্কয়ার প্লাস b স্কয়ার কোনটো হ'ব আমাৰ অপচন হ'ব তোমালোকৰ a অপচনটো ৰাইট হৈ যাব নেক্সট আমাক এটা বিন্দুটো 7,1 আৰু 3,5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী তেনেহলে 2020 আহি গৈছে এটো চাবা কেনেকৈ সলভ কৰিম আমি আমাৰ কি কৈছে এটো বিন্দু ইয়াৰ লগত আৰু এটো বিন্দু ইয়াৰ লগত সমান দূৰত্বত আছে ঠিক আছে সমান দূৰত্বত থাকিলে কি কৰিব পাৰা 7 মাইনাস কি কৰিব লাগিব x ইয়াৰ ওপৰত স্কয়ার প্লাস 1 ৰ পৰা কি হ'ব তোমালোকৰ দূৰত্বৰ ফৰ্মুলা ব্যৱহাৰ হৈ আছে x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ইয়াৰ ওপৰত স্কয়ার ইকুয়াল টু এটো বিন্দু আৰু এটো বিন্দু এতিয়া চাবা কি হ'ব 3 - x হোল স্কয়ার
আৰু কি হ'ব প্লাস 5 মাইনাস y হোল স্কয়ার এতিয়া আমি যদি দুয়োফালে বর্গ কৰো আমি কি পাম এই ৰুট ওভাৰ দুটা আমাৰ ক্যান্সেল হৈ যাব ঠিক আছে এতিয়া আমি ফর্মুলাত ভঙাই দিম a minus b হোল স্কয়ার কি হ'ব 7 স্কয়ার minus 2 a এর মান দি আছে 7 b এর মান দি আছে x a minus b হোল স্কয়ার ফর্মুলাটো লিখি দিলো তোমালোকে জানাই a square minus 2ab plus b square plus কি হ'ব তোমালোকৰ x square ফর্মুলা মতে এতিয়া কি পাম আমি এর উপৰত দি আছে আমাৰ a মানে দি আছে 1 or square minus 2 into এর মান কি দি আছে 1 দি আছে b এর মান কি দি আছে y দি আছে plus b এর মান দি আছে আমাৰ y square equal to এটো চাবা তোমালোকে 3 square minus 2 into এর মান দি আছে 3 আৰু b এর মান দি আছে আমাক x plus কি হ'ব b এর মানৰ স্কয়ার মানে x স্কয়ার plus কি পাম আমি 5 এর উপৰত স্কয়ার minus 2 into এর মান আছে আমাৰ কি 5 b এর মান আছে y plus b এর মানৰ স্কয়ার মানে y এর উপৰত স্কয়ার হ'ব এতিয়া চাবা এটো সাইডত প্লাসৰ x স্কয়ার আছে এটো সাইডত প্লাসৰ x স্কয়ার আছে ক্যান্সেল এটো সাইডত আছে প্লাসৰ y স্কয়ার এটো সাইডত আমাৰ প্লাসৰ y স্কয়ার আছে ক্যান্সেল হৈ গল এতিয়া চাবা 7 স্কয়ার মানে কি হয় 7 into 7 কি পাম 9 minus 2 7 jar 14x সো এটো 2020 ত আহি গৈছে এমসিকিউ হিচাপে অঙ্কটো অলপ দীঘল লাগি আছে কিন্তু কি কৰা যাব আহিছে যেহেতু 1 into 1 করিলে 1 minus 2 into 1 2y equal to 3 square মানে কি পাবা এটো 49 সরি 3 square মানে 9 পাবা minus or 6x plus কি হ'ব 25 এতিয়া আমি কি কৰিম ও ইয়াতে আৰু এটা y আছে 10y থাকিল আমাৰ 49 और 1 50 पाम minus 14x minus 2y 6 to 8 to side আনিলে প্লাসত হ'ব 10 মাইনাসত আছে কি হ'ব প্লাসত হ'ব এই দুটা প্লাস কৰিলে তোমালোকে কি পাবা 30 কি পাবা 34 পাই যাবা নেক্সট পাবা minus 14x plus x কি হ'ব আমাৰ minus 8 or x এটো কি হ'ব তোমালোকৰ প্লাসত 8y মানে 10 টাৰ পৰা দুটা মাইনাস কৰিলে 8 টা পাম ইয়াতে সোৱা 14 ৰ পৰা 6 মাইনাস কৰিলে 8 14 ৰ আগত মাইনাস আছে মাইনাস ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে মাইনাস ইয়াতে ডাঙৰটোৰ আগত প্লাস আছে কাৰণে প্লাস 34 তে প্লাসত আছে এটো সাইডত গলে মাইনাস হ'ব এটো minus 8 এর আমি ডিভাইড কৰি দিম তো আমাৰ কি হ'ব x থাকিব minus y থাকিব এটো কি হ'ব 16 মাইনাসত আমি মাইনাস এর পূরণ কৰিছো প্লাস হৈ যাব x minus y equal to 2 আমাক কোনটো অপশন দিয়া আছে সো এটো যদি তোমালোকে বুজি নোপোৱা এনেকে -8 ইয়াৰ নিচ তলত -8 এটো ক্যান্সেল এটো ক্যান্সেল মাইনাস প্লাসত মাইনাস এটো কি হৈছে তোমালোকৰ 50 ৰ পৰা 34 মাইনাস কৰা 16 ডাঙৰটোৰ আগত মাইনাস দিয়া আছে কাৰণে মাইনাস তলত কি আছে তোমালোকৰ 8 দিয়া আছে কাটিলে কি হ'ব দুইবাৰ ঠিক আছে আৰু এটা মাইনাস আছিল মাইনাস মাইনাসত প্লাস x minus y equal to 2 কোনটো অপশনত আছে অপশন তোমালোকৰ সি দিয়া আছে অঙ্কটো অলপ ডাঙৰ হৈছে কিন্তু তোমালোকৰ 2020 ত আহি গৈছে এটো নেক্সট আবা আমাক কি কৈছে যে 0 0 আৰু -8,6 বিন্দু দুটাৰ মাজৰ দূৰত্ব সোয়া মূল বিন্দু আৰু যিকোনো বিন্দু যদি দিয়া থাকে তেনেহলে আমাৰ সহজ দূৰত্ব উলিওৱা যেটো মানে মূল বিন্দু আমি না চাম এটো চাম ইয়াৰ ওপৰত স্কয়াৰ প্লাস এটোৰ ওপৰত স্কয়াৰ আৰু বৰ্গমূল উলাই দিম হ'ব এইটোৰ ওপৰত স্কয়াৰ মাইনাসৰ স্কয়াৰ কৰিলে প্লাস পাবা তোমালোকে জানা 8 ৰ স্কয়াৰ মানে কি 8 into 8
চাবা ইয়াতে কৰি দিছোঁ মই 8ৰ মাইনাছৰ বৰ্গ কৰিলে তোমালোকে মাইনাছ প্লাছ হৈ যাব 8 × 8 কৰিলে কি পাবা 64 আৰু 6 × 6 কৰিলে তোমালোকে পাবা 36 প্লাছ কৰি দিয়া প্লাছ কৰিব দিছে 100 100ৰ বৰ্গমূল কি তাৰমানে 10 × 10 দুটা 10ৰ কাৰণে কেইটা 10 ওলাই আহিব তোমালোকৰ এটা 10 ওলাই আহিব তেনেহলে অপচন হৈ যাব তোমালোকৰ এ নেক্সট আমাৰ দুটা বিন্দু দিয়া আছে ইয়াৰ মাজৰ দূৰত্ব চোৱা কি হ'ব 0ৰ পৰা মাইনাস কৰিব লাগিব 1 0 - 1 মানে কি হয় x2 - x1 হোল স্কয়ার প্লাস আমাৰ কি হ'ব y2 - y1 হোল স্কয়ার y1 আমাৰ 0 দিয়া আছে আৰু y2 দিয়া আছে 1 এতিয়া 0ৰ পৰা 1 বাদ দিলে কি পাবা -1 আৰু 1ৰ পৰা 0 বাদ দিলে 1 পাবা -1ৰ স্কয়ার মানে -1 × -1 মাইনাস মাইনাসত প্লাস 1 আৰু 1 ইনটু কৰিলে 1 1 স্কয়ার মানে 1 × 1 এটো কি হ'ব 1 হ'ব তোমালোকে চোৱা এটো স্কয়ার কৰিলে 1 হ'ব আৰু এটো স্কয়ার কৰিলে কি হ'ব 1 হ'ব কি হ'ব দুটা প্লাস কৰিলে আমি √2 পাম তেনেহলে আমাৰ অপচন হ'ব বি চাবা কোশ্চেন 17 x অক্ষৰ পৰা এটো বিন্দুৰ দূৰত্বটো তোমালোকৰ 17ত আহিছে কি হ'ব x অক্ষৰ পৰা দূৰত্ব মানে y এর মান ধৰিব লাগিব তোমালোকৰ কি হ'ব d হৈ যাব নেক্সট আমাৰ দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু দিয়া আছে হলে এর মান হ'ব চাবা 2016ত আহিছে আমি জানো মধ্যবিন্দুৰ কি স্থানাঙ্ক কেনেকৈ ওলাব লাগে x1 + x2 / 2 y1 + y2 / তোমালোকৰ 2 তেনেহলে আমাক দিয়া আছে মধ্যবিন্দুটো আমি লিখি ললো ইকুৱেল টু x1 + x2 মানে -6 আৰু প্লাস মাইনাসত কি হ'ব -2 / 2 5 + 3/2 ঠিক আছে y1 + y2 আমাৰ y1 দি আছে 5 প্লাস y2 দি আছে আমাৰ 3 প্লাস কৰি দিলো / 2 এতিয়া আমি এটো নালাগে যেহেতু a আমি ইয়াতে পাই যাম মাইনাস আৰু মাইনাস দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ কি কৰিব লাগে প্লাস কৰিব লাগে 6 আৰু 2 প্লাস কৰিলে 8 ইয়াতে মাইনাস এটা আহিল তলত আহিব 2 এটো লিখি দিব পৰা 2 এৰে কাটি দিয়া 4 2 এৰে কাটি দিলে 4 হ'ব এটো কি আছে -4, 4 এতিয়া এই -4 টো এই প্ৰথমৰটোৰ লগত ইকুৱেল হ'ব আৰু শেষৰ লগত ইকুৱেল দিয়াই আছে চাবা 4 = 4 এতিয়া ইয়াৰ তলত কি আছে মনে মনে 1 আছে 1 * a কৰিলে a পাম 3 × 4 12 লগতে এটা মাইনাস এর মান -12 কোড দিয়া আছে তোমালোকৰ অপচন দিয়া আছে বি নেক্সট 1,0 আৰু -1,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব ওলাব দিছে চাবা কেনেকৈ ওলাম কি কৰিব লাগিব -1 মানে x2 মাইনাস তোমালোকৰ x1 তাৰ ওপৰত স্কয়াৰ আৰু √ওভাৰ আছে আৰু এই দুটা আমাৰ 0 দিয়া আছে y1 আৰু y2 আমাৰ 0 দিয়া আছে লিখিব নালাগে দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ প্লাস কৰিব লাগে এটো তোমালোকে জানা ঠিক আছে এতিয়া এটো মাইনাসৰ স্কয়াৰ কৰিলে তোমালোকৰ প্লাস পাবা আৰু 2ৰ স্কয়াৰ কৰিলে কি পাবা 4 এতিয়া 2ৰ বৰ্গমূল মানে কি হ'ব 2 × 2 কি লিখি দিবা 2 কিছুমানে কি কৰিব এটো ক্যান্সেল দিব -2 আনি দিব आंसर ঠিক আছে এটো কিন্তু নহয় +2 হ'ব এটো স্কয়ার √ওভার ক্যান্সেল দি -2 নিলিখিবা ঠিক আছে এনেকে লিখিব লাগিব কোনটো অপচন হ'ব তোমালোকৰ অপচন ডি নেক্সট আমাক দিয়া আছে -ab বিন্দুটো স্থানাঙ্ক সমতলত কোনটো চকত অৱস্থিত প্ৰথমটো মাইনাস আৰু পিছৰটো প্লাস হলে তোমালোকৰ কোনটো চক হয় প্ৰথমতে বুজাই দিছিলো মই চোৱা প্ৰথমটো মাইনাস দ্বিতীয়টো আমাৰ প্লাস হলে আমাৰ দ্বিতীয় চক হয় তেনেহলে তোমালোকৰ অপচন হ'ব বি নেক্সট কোশ্চেনটোত কি কৈছে
মূলবিন্দুৰ পৰা বি একক দূৰত্বত x অক্ষৰ ওপৰত বিন্দু দুটাৰ স্থানাংক কিমান? মূলবিন্দুৰ পৰা, মূলবিন্দু মানে তোমালোকৰ ইয়াতে লিখি দিছো, মূলবিন্দু মানে 0 আৰু 0, ঠিক আছে। বিন্দুৰ পৰা বি একক দূৰত্বত, বি একক দূৰত্বত x অক্ষৰ ওপৰত, x অক্ষৰ ওপৰত মানে কি y ৰ মান 0, তাৰ মানে b, 0, এই বিন্দুটোৰ অক্ষৰ ওপৰত বিন্দু এটাৰ স্থানাংক কিমান? চাবা তোমালোকৰ কি হ'ব, b, 0, কোনটো অপশন আছে? অপশন আছে তোমালোকৰ বি। নেক্সট, তিনিটা বিন্দু দিয়া আছে, বিন্দু তিনিটা গঠন কৰা ত্ৰিভুজৰ হৰ কেন্দ্ৰ বা ভাৰ কেন্দ্ৰ, মানে আমাৰ যিটো বিন্দুত আমাৰ ভৰটো থুপ খাই থাকে, ঠিক আছে। সাপোজ এইটো এটা ত্ৰিভুজ, ইয়াৰ একজেক্ট মিডিল পইণ্টটো আমাক ওলাব দিছে। কেনেকৈ ওলাম আমি লিখিম x1 plus x2 plus x3 by 3, y1 plus y2 plus y3 by 3, এইটো হল তোমালোকৰ ফৰ্মুলা, ঠিক আছে। এতিয়া 3 ইয়াতে কি হ'ব, প্লাস এইটো মাইনাসত মাইনাস পাম, নেক্সট প্লাস এইটো মাইনাসত মাইনাস, ডিভাইড বাই কি হ'ব 3, কমা তোমালোকৰ y1 y2 y3 প্ৰথমত দি আছে 2 plus 3 প্লাস ইয়াতে আছে 1, তলত কি হ'ব 3 হ'ব। 3 ৰ পৰা 2 মাইনাস কৰিলে 1, 1 ৰ পৰা 1 বাদ দিলে কি হ'ব 0। ইয়াতে কি চাবা 5 6 by 3, 0 মানে যিটো সংখ্যাৰে ডিভাইড কৰা 0 পাবা, এটো কৰিলে কি পাবা 2 পাবা, তাৰ মানে 0,2 আমি আমাৰ কোনটো অপশন হ'ব, এই অপশনটো হৈ যাব। নেক্সট আমাক আকৌ দিয়া আছে মধ্যবিন্দুৰ স্থানাংক, এইটো বিন্দু আৰু এইটো বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক। মধ্যবিন্দুৰ স্থানাংক কেনেকৈ ওলাব লাগে, তোমালোকৰ ফৰ্মুলা কৈ দিছিলো, x1 plus x2 by 2, y1 plus y2 by তোমালোকৰ 2, ঠিক আছে। এতিয়া প্ৰথমতে ইখিনি মিলি দি আছে তোমালোকৰ x1 প্লাস এইটো x ডিভাইড বাই কি হ'ব 2, আচ্ছা এইটো কৰি চাও, তাৰপিছত কৰি দিও 2x minus y প্লাস তোমালোকৰ y ডিভাইড বাই 2, ইয়াৰ পৰা আইডিয়া ল'ব পাৰিছা, minus y plus y 2 2 কেনসেল, মানে শেষত অনলি x আছে, শেষতটো মানে y to x আছে, এইটো বিন্দু হ'ব। চাবা এইটো কৰি দিও, কেনেকৈ আহিছে, ইয়াতে 1 আছে, ইয়াতে 1 আছে, 1 আৰু 1 প্লাস কৰিলে 2 পাবা, x plus 2y, সোৱা 2 এৰে ইয়াকো কাটিব লাগিব, ইয়াতো কাটিব লাগিব, কি পাবা x plus y, ইয়াতে অকল থাকিল তোমালোকৰ x, কোনটো অপশন হল, অপশন তোমালোকৰ বি হৈ গ'ল। তোমালোকে কোৱেশ্চন বিলাক লিখি যাবা। 24ত কি দিয়া আছে, আমাক এনেকুৱা দুটা বিন্দু দিয়া আছে আৰু এনেকুৱা দিয়া আছে, তেন্তে a আৰু b ৰ মান হ'ব, চাবা আমাৰ কি হ'ব a minus 2, এইটো ইকুৱেল টু হৈ যাব a minus 2 ৰ লগত, ঠিক আছে। a minus 2 টো তোমালোকৰ কি আছে, সোঁফালে গ'লে কি হ'ব minus 2 প্লাস হ'ব, তাৰ মানে a ৰ মান 0, a ৰ মান 0 দুটাত আছে, কাৰণ আমি b ৰ মানটো ওলাব লাগিব, নহলে ইয়াতে কৰি দিলো হয়। b plus 2 তোমালোকৰ শেষৰটোৰ লগত ইকুৱেল হ'ব, প্লাসত আছে, এইটো সাইডত গ'লে কি হ'ব মাইনাসত হ'ব, 4 ৰ পৰা 2 মাইনাস কৰিলে কি পাবা 2 পাবা, কোনটো অপশন হ'ব, a ৰ মান 0 b ৰ মান প্লাসত 2, তোমালোকৰ এইটো ইয়াতে চোৱা b ৰ মান মাইনাসত 2 দি আছে, এইটো নহয় কিন্তু। নেক্সট আমাক দুটা বিন্দু দি আছে, মাজৰ দূৰত্ব হ'ব, এই দুটাৰ মাজৰ দূৰত্ব ওলাব দিছে, চাবা কি কৰিব লাগিব, 9 মাইনাস মানে x1 মাইনাস x2, মাইনাস মাইনাসত প্লাস, ইয়াৰ ওপৰত স্কয়াৰ প্লাস 2 মাইনাস আৰু মাইনাসত এইটো প্লাস, ইয়াৰ ওপৰত স্কয়াৰ, আমি ৰুট ওভাৰ উলিয়াব লাগিব। চাবা এইটো কি হ'ব 16 স্কয়াৰ প্লাস 5 স্কয়াৰ, 16 স্কয়াৰ কি পাবা তোমালোকে পাবা 256, এইটো পাবা 25, কি হ'ব প্লাস কৰিলে 1, হাতৰ থাকিল 1, তোমালোকে পাই যাবা 81, 281 আমাৰ কি বৰ্গমূল নহয়।
সো এইটো আমাৰ বৰ্গমূল ওলাব নোৱাৰো কিন্তু ইয়াতে বৰ্গমূল ওলাই দিয়া আছে তেনেহলে আমি কি কম এটাও নহয় মূল বিন্দুৰ পৰা এইটো বিন্দুটোৰ দূৰত্ব সো এটা মূল বিন্দু দিয়া থাকিলে আমাৰ দূৰত্ব উলিওৱা সহজ আমি কি কৰিম এই যি দুটা দিয়া আছে এই দুটাৰ বৰ্গ কৰি প্লাস কৰি দি আৰু ৰুট ওভাৰ ওলাই দিম মাইনাসৰ 6 স্কয়ার মানে -6 * -6 কি পাবা 36 এটো কি হ'ব -8 * -8 কি হ'ব মাইনাস মাইনাসত প্লাস 8 8 যা 64 তোমালোকে 100 পাই যাবা ইয়াৰ পৰা কি হ'ব 10 * 10 কিটা 10 ওলাব এটা 10 ওলাব তেনেহলে অপশন হ'ব তোমালোকৰ সি নেক্সট চোৱা কি দিছে যদি এখন সমতলত এটা বিন্দু x অক্ষৰ পৰা 3 একক মানে x অক্ষৰ পৰা 3 একক আৰু y অক্ষৰ পৰা 5 একক দূৰত্ব চতুৰ্থ চকত আছে তেন্তে বিন্দুটোৰ স্থানাংক ভালদৰে বুজিব চেষ্টা কৰা প্ৰথমতে দিয়া আছে x অক্ষৰ পৰা কিমান একক 3 একক তাৰ মানে y এর মান দিয়া আছে 3 ঠিক আছে আৰু y অক্ষৰ পৰা 5 একক দূৰত্ব তাৰ মানে x এর মান দিয়া আছে 5 x অক্ষৰ মান দিয়া আছে তোমালোকৰ 5 আৰু কৈছে যে চতুৰ্থ চকত আছে মানে কি তোমালোকৰ y এর মানটো কি হ'ব মাইনাস হ'ব তাৰ মানে 5, -3 তোমালোকৰ যেটো অপচনত দিয়া আছে এই অপচনত দিয়া আছে এটো রাইট হৈ যাব সো এই দুটা বিন্দুৰ পৰা আৰু বিন্দু দুটাৰ দূৰত্ব ওলাব দিছে চাবা বিন্দু দুটাৰ দূৰত্ব আমি কেনেকৈ ওলাব লাগে 2 মানে x2 - x1 ইয়াতে কি আছে মাইনাস মাইনাসত প্লাস হ'ব এটোৰ ওপৰত স্কয়ার প্লাস এটো 5 মাইনাস কি হ'ব 5 ইয়াৰ ওপৰত স্কয়ার সোয়া কি পাবা 2 * 4 6 এটো 0 হৈ যাব আমি আৰু নিলিখো স্কয়ার ৰুট ওভাৰ ক্যান্সেল তোমালোকৰ অপচন হৈ গল 6 স্কয়ার ৰুট ওভাৰ ক্যান্সেল গল থাকিল কি 6 সেই কাৰণে তোমালোকৰ 6 হৈছে এটো সোয়া 5 - 5 শূন্য হ'ব শূন্যৰ ওপৰত স্কয়ার কৰিলে আৰু একো ভ্যালু নাথাকে বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক কেনেকৈ ওলাব লাগে তোমালোকৰ চাবা x1 আৰু x2 প্লাস কৰিম 5 এটো মাইনাস দিয়া আছে কি হ'ব মাইনাস প্লাস মাইনাসত মাইনাস ডিভাইড বাই 2 y1 প্লাস y2 y1 দিয়া আছে 6 y2 দিয়া আছে তোমালোকক 2 ঠিক আছে ডিভাইড বাই 2 5 ৰ পৰা 3 মাইনাস কৰিলে 2 পাবা তলত 2 আছে এটো কি হ'ব তোমালোকৰ 8 হ'ব তলত কি আছে 2 2 এৰে কাটিলে 1 পাবা 2 এৰে কাটিলে কিমান পাবা 4 পাবা তেনেহলে 1,4 হল কোনটো অপশন হ'ব তোমালোকৰ এ প্ৰথমতে 1 দি আছে দ্বিতীয়তে 4 এটো আমাৰ অপশন হ'ল নেক্সট কোশ্চেনটো চোৱা তোমালোকৰ কোশ্চেন নম্বৰ দিয়াতে অলপ ভুল হৈছে ইয়াতে কি হ'ব 30 হ'ব লাগিছিল তোমালোকৰ 30 হ'ব লাগিছিল 31 হৈ গল সো আমাৰ দুটা বিন্দু দিয়া আছে ইয়াৰ মাজৰ দূৰত্ব কিমান চাবা মাজৰ দূৰত্ব আমি কেনেকৈ ওলাব লাগে এই দুটা আমাৰ শূন্য দিয়া আছে দুটা বিন্দু শূন্য দিয়া আছে ইজি হ'ব 8 মাইনাস আৰু এটো মাইনাসত কি হ'ব প্লাস হ'ব ইয়াৰ ওপৰত স্কয়ার তারপর ওপৰত ৰুট ওভাৰ চাবা 8 আৰু 4 প্লাস কৰিলে 12 তাৰ ওপৰত স্কয়ার ৰুট ওভাৰ ক্যান্সেল 12 কারণ নেক্সট আমি লিখা নাই কারণ কি হল 0 - 0 কি পাবা 0 - 0 কৰিলে 0ই পাবা সেই কাৰণে লিখাই নাই হ'ব তোমালোকৰ অপশন হ'ব 12 নেক্সট চাবা মূল বিন্দুৰ পৰা এটো বিন্দুৰ দূৰত্ব কিমান সো মূল বিন্দুৰ পৰা দূৰত্ব কি হ'ব মূল বিন্দু মানে তোমালোকৰ 0,0 আৰু x, y কি পাবা আমি জানো x মাইনাস এটো নিলিখো -0 লিখাৰ কোনো মিনিং নাই y মাইনাস আমাৰ লিখাৰ কোনো দৰকাৰ নাই এটো হ'ব তোমালোকৰ অপশন সি হৈ যাব নেক্সট চাবা আমাক দুটা বিন্দু দিয়া আছে সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক সো আমি এটো ফর্মুলা দিয়া আছে x1 + x2 y1 + y2 তোমালোকৰ অপশন দিয়া আছে ইয়াতে লিখাতে অলপ ভুল হৈছে এটো হ'ব তোমালোকৰ অপশন সি x1 + x2 y1 + y2
আমাৰ দুটা বিন্দু দিয়া আছে ইয়াৰ মাজৰ দূৰত্ব কি হ'ব ওলাব দিছে চাবা তোমালোকৰ 4 minus 1 মানে x2 minus x1 whole square plus y2 minus y1 whole square ওপৰত আৰু এটা ৰুট ওভাৰ আহিব 4 ৰ পৰা 1 minus কৰিলে 3 পাবা 0 ৰ পৰা 4 minus কৰিলে -4 পাবা চাবা 3 স্কয়াৰ মানে তোমালোকে 9 আৰু -4 স্কয়াৰ মানে -4 into -4 কি পাবা মাইনাস মাইনাসত প্লাস তোমালোকে 16 পালা তেন ৰুট ওভাৰ আছে প্লাস কৰি দিলা 25 কি লিখিব পাৰা 5 into 5 কি পাই যাবা 5 অপশন কোনটো অপশন বি হৈ যাব আচ্ছা আমাৰ ত্ৰিভুজৰ কালি কি হ'ব ওলাব দিছে তিনিটা বিন্দু দিয়া আছে সোয়া ত্ৰিভুজৰ কালি ওলোৱা ফৰ্মুলাত বহালে আমাৰ বহুত টান হ'ব ইয়াত আমি কেনেকৈ কৰিম 1/2 চাবা -5 7 ইয়াতে কি দি আছে -4 -5 এটো দি আছে 4 5 ঠিক আছে এইটো আমি আকৌ ৰিপিট কৰিম প্ৰথমটো এতিয়া 1/2 লিখি ললো এইটো আৰু এইটো ইনটু কৰিম বজ্ৰগুণন পদ্ধতিৰ নিচিনা মাইনাস মাইনাসত প্লাস 25 এইটো যেতিয়া ইনটু কৰিম এক্সট্ৰা এটা মাইনাস লগাই দিম 4 into 7 28 মাইনাস মাইনাসত প্লাস এতিয়া চাবা এইটো -4 আৰু 5 কি পাবা -20 ইয়াতে এটা মাইনাস আছিল আৰু মাইনাস ফৰ্মুলাৰ এটা মাইনাস এড হ'ব প্লাস কি পাবা প্লাসৰ 20 নেক্সট আমি ইয়াৰ লগত ইয়াৰ ইনটু কৰিম প্লাসৰ 28 পাম আমি আৰু এটো মাইনাস মাইনাসত তোমালোকৰ প্লাস হৈ যাব এটো আমি 25 পাম 5 5 jar 25 ফৰ্মুলাৰ এটা মাইনাস আৰু এটো মাইনাসত কি পাবা প্লাস হৈ যাব তোমালোকৰ চাবা তেনেহলে মাইনাসত 20 প্লাসত 20 আমাৰ ক্যান্সেল হৈ গল চাবা কি পাম এটো 25 আৰু 25 কৰিলে আমি 50 পাম এটো পাম আমি 56 তেনেহলে প্লাস কৰি দিয়া 6 106 দুইৰে কাটি দিয়া 5 53 কোনটো অপশন হ'ব তোমালোকৰ ইয়াতে দিয়া নাই 33 দিয়া আছে সরি এটো 53 হ'ব সোয়া আলফা কমা বিটা বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব হলে কি হ'ব চাবা মূল বিন্দু মানে কি 0 0 অলপ আগতে এটা কৰিলো 0 0 আৰু আলফা বিটা কি পাবা আমাৰ এটো ধৰিবই না লাগে জাস্ট এটোৰ ওপৰত স্কয়াৰ প্লাস এটোৰ ওপৰত স্কয়াৰ তোমালোকৰ অপশন ডি সো আকৌ দিয়া আছে আমাৰ ত্ৰিভুজৰ কালি ওলাব দিছে ত্ৰিভুজৰ কালি কেনেকৈ ওলাব পাৰো আমি সহজতে আমি বিন্দু কেইটা লিখি লও 1 2 -2 3 -3 -4 এটো আকৌ ৰিপিট এতিয়া 1/2 প্ৰথমে 1 ৰ লগত 3 কি হ'ব 3 2 ৰ লগত 4 এটো মাইনাস আৰু তলৰ পৰা ফৰ্মুলাৰ এটা মাইনাস মাইনাসত প্লাস মাইনাসত প্লাস 2 into 4 8 3 into 3 9 ফৰ্মুলাৰ এটা মাইনাসত কি হ'ব মাইনাসত প্লাস এটো কি পাম সবাস -6 ফৰ্মুলাৰ এটা মাইনাস আৰু এটো মাইনাস প্লাস 8 ঠিক আছে 1/2 সবা 8 আৰু 8 প্লাস কৰিলে 16 এটো কি পাম 7 আৰু 9 কি হ'ব আমাৰ তোমালোকৰ হৈ যাব 16 আৰু 8 প্লাস কৰিলে 16 32 তাৰ পৰা -6 কৰি দিয়া কি হ'ব তোমালোকৰ 26 দুইৰে কাটি দিয়া কিমান হ'ব 13 অপশন তোমালোকৰ এ নম্বৰ হৈ যাব 30 সো এইটো কোশ্চেন ৰিপিট হৈ গৈছে সৰি সেম কোশ্চেন ৰিপিট হৈছে তোমালোকক কৰিয়ে দিছো এটো সো কোশ্চেন নম্বৰ 18 ৰ লগত এটো আমাৰ সেম দিয়া আছে কি হ'ব তোমালোকৰ অপশনটো লিখি দিছো মই অপশনটো হৈ যাব -12 সেম দিয়া আছে তাতে আমাক দিয়া আছে দুটা বিন্দু দিয়া আছে সেই বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 হলে x ৰ মান কি হ'ব চাবা প্ৰথমতে আমি উলাম বিন্দু দুটাৰ মাজৰ দূৰত্ব 3 - x হোল স্কয়ার
মানে x2 minus x1 root over দিব লাগিব plus 2 মানে y2 minus আৰু minusত plus 1 whole square equal to কি দি আছে 5 দি আছে সব আমি স্কয়ার করে দিম দুইটাকে স্কয়ার করে দিলে এটো পাম 25 আর স্কয়ার করে দিলে এটো ক্যান্সেল হয়ে যাব a minus b ফর্মুলা বহাই দিয়া 3 square minus 2 into a into b plus এটো কি পাবা 2 আর 1 প্লাস করলে 3 তার উপর স্কয়ার সো 3 স্কয়ার মানে 9 ও ইয়াতে আর এটা x স্কয়ার আছে সরি x স্কয়ার এটা থাকি গল না minus 2ab plus x স্কয়ার মানে b স্কয়ার তোমালোকৰ ফর্মুলা মতে কি হ'ব 6x plus x স্কয়ার এটো কৰিলে তোমালোকে 9 পাবা 25 সো প্লাস এটো দুটা প্লাস কৰিলে কি পাবা তোমালোকে 18 হৈ যাব এটো সাইডত আনি দিয়া -25 ইকুয়াল টু 0 x স্কয়ার তো আগত লিখিলো 6 লিখিলো এটো কি পাম -7 ইকুয়াল টু 0 আমাৰ উৎপাদ যেহেতু x এর মান ওলাব লাগিব উৎপাদক লব লাগিব 1 into 7 কৰিলে 7 7 ক 6 বনাতে আমাৰ ইজি 7 into 1 ঠিক আছে ডাঙৰটোৰ আগত মাইনাস দিম এটোৰ আগত প্লাস যেহেতু আমাৰ ইয়াতে -6 আনিব লাগিব x স্কয়ার -7 x plus 1x by x minus 7 equal to 0 এই দুটাৰ পৰা কমন লোৱা কি যাব x থাকিল আমাৰ x মানে x স্কয়ার মানে x into x লিখিব আৰু এটা লৈছো এটা থাকিল ইয়াতে x লৈছো 7 থাকিল ইয়াতে একো কমন না যায় 1 আৰু এটো আমি লিখি দিম এতিয়া আমি নিয়ম মতে জানো যে দুটা মিলি এটা লিখিব লাগে আৰু ফাৰ্স্টটো টু লাষ্টটো মিলি এটা দিয়া x minus 7 equal to 0 x plus 1 equal to 0 কি হ'ব minus to plus হ'ব তো plus to এটো সাইডত গলে minus মানে x এর মান 7 হ'ব পাৰে minus 1 হ'ব পাৰে plus or 7 হ'ব আৰু minus 1 তোমালোকৰ অপচন ডি নেক্সট 40 নম্বৰত আমাক তিনিটা বিন্দু দিয়া আছে ত্রিভুজটোৰ কালি ওলাব দিছে চাবা মাইনাসৰ 1.5 তলত দি আছে 3 6 দি আছে মাইনাসৰ 2 দি আছে মাইনাসৰ 3 4 দি আছে এটো আকৌ ৰিপিট হ'ব তাৰ তলত 3 হ'ব এতিয়া 1/2 আমাৰ ফৰ্মুলা মাইনাস মাইনাসত প্লাস 1.5 টকা মানে 1.5 টকা আর 1.5 টকা কি হ'ব 3 টকা হৈ যাব 3 into 6 তোমালোকৰ 18 ফৰ্মুলাৰ এটা মাইনাস আহিব 6 into 4 তোমালোকৰ প্লাসত 24 আহিল মাইনাস মাইনাসত প্লাস হল 6 কিন্তু ফৰ্মুলাৰ এটা মাইনাস আছে এতিয়া মাইনাস মাইনাসত কি হ'ব মাইনাস প্লাসত মাইনাস 3 into 3 9 এটো তোমালোকৰ কি পাবা দুজনে দুবার হলে 3 বার হলে কি হ'ব 6 হ'ব আৰু কি হ'ব ইয়াতে ফৰ্মুলা এটাৰ মাইনাস এটো মাইনাসত প্লাস হ'ব প্লাসৰ তোমালোকৰ 6 মাইনাসৰ 6 ক্যান্সেল হল এতিয়া 3 আৰু 24 কি হ'ব প্লাস হ'ব 27 আৰু মাইনাসৰ দুটা প্লাস কৰিলেও কি হ'ব তোমালোকৰ 27 কি হল 0 ইয়াৰ লগত ইনটু কৰিলে 0 পাম আমি কোনটো অপশন হ'ব তোমালোকৰ অপশন হ'ব এ নেক্সট আমাৰ বিন্দু কয়টা একৰেখীয় কোৱা আছে একৰেখীয় মানে কি তোমালোকৰ কালি 0 একৰেখীয় মানে কালি তোমাৰ 0 তেনেহলে কি পাবা আমি বিন্দু কেটা লিখিম 1.2 0,0 a, b এটা আকৌ রিপিট হ'ব সবা 1/2 ইয়াৰ লগত 0 পাবা 0 পাবা এটো 0 পাবা এটো 0 পাবা একেটা লিখিব না লাগে ইয়াতে লিখা তোমালোকে কি পাবা 2a b into 1 b ইয়াতে কি আছে ফর্মুলার এটা মাইনাস আছে ইকুয়াল টু 0 এক রেখীয় কোৱা আছে মানে আমাৰ 1/2 ইয়াৰ লগত একবাৰ ইনটু হ'ব একবাৰ তোমালোকৰ কি হ'ব b ৰ লগত ইনটু হ'ব 0 হল এতিয়া 1/a to cancel মানে a equal to minus আছে হোফালে গলে কি হ'ব
তোমালোকৰ প্লাছ 1/2b এই 2 আমাৰ তলত আছে ইয়াৰ লগত ইনটু হ'ব তাৰমানে 2a ইকুৱেল টু কি পালা b কোনটো অপচন হ'ব 2a ইকুৱেল টু b চোৱা তোমালোকৰ কোশ্চেন দিয়া আছে এটা যে দুটা বিন্দুৰ মাজৰ দূৰত্ব 5 হলে p ৰ মান কি হ'ব 1 minus 4 ইয়াৰ ওপৰত স্কয়াৰ প্লাস শূন্যৰ পৰা আমাক কি মাইনাস কৰিব লাগিব p ইয়াৰ ওপৰত স্কয়াৰ ইকুৱেল টু তোমালোকৰ 5 দি আছে ৰুট ওভাৰ হ'ব আমাৰ যেহেতু দূৰত্ব কোৱা আছে কি পাবা মাইনাসৰ 3 পাবা 1 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 4 ৰ পৰা 1 মাইনাস কৰা 3 পাবা 4 ৰ আগত মাইনাস আছে মাইনাস স্কয়াৰ প্লাস এটো কি হ'ব মাইনাসৰ p ইয়াৰ ওপৰত স্কয়াৰ 5 ঠিক আছে তোমালোকে -3 স্কয়ার মানে -3 ইনটু -3 কি পাবা মাইনাস মাইনাসত প্লাস 9 পাবা তোমালোকে 9 এটো পাবা p স্কয়ার স্কয়ার কৰিলে দুয়োটা আমি ক্যান্সেল পাম মানে 25 ৰুট ওভাৰ ক্যান্সেল হ'ব এতে 9 প্লাস p স্কয়ার আহিব সবা p স্কয়ার ৰাখি দিলু 25 প্লাসত আছে এটো সাইডত গলে মাইনাস কি হ'ব 16 p আমি কি পাম স্কয়ার তো এটো সাইডত ৰুট ওভাৰ প্লাস মাইনাসত হ'ব 16 মানে লিখিব পাৰো 4 ইনটু 4 দুটা চাৰিৰ কাৰণে কেইটা চাৰি আহিব তোমালোকৰ এটা চাৰি আহিব প্লাস মাইনাসত অপচন দি আছে তোমালোকৰ হৈ যাব বি সোয়া নেক্সট 43 দি আছে মূল বিন্দু স্থানাঙ্ক তলৰ কোণটো মূল বিন্দু স্থানাঙ্ক কি হয় 0,0 তলৰ কোণটো বিন্দু x অক্ষৰ ঋণাত্মক দিশত থাকিব মানে x অক্ষত থাকিব লাগিব আৰু ঋণাত্মক দিশত থাকিব লাগিব তোমালোকৰ অপচন হ'ব এ যদি p এটা বিন্দু দিয়া আছে আৰু q বিন্দু দুটাৰ মাজৰ দূৰত্ব 2√10 হয় তেন্তে x ৰ মান চাবা এই আমি অলপ আগতে যে কৰিলো ইয়াৰ দৰে কি হ'ব 6 - 4 ইয়াৰ ওপৰত স্কয়াৰ তাৰ পিছত কি হ'ব প্লাস 2 - x কিয় কাৰণ x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 ইয়াৰ ওপৰত ৰুট ওভাৰ আহিব ইকুৱেল টু 2√10 বৰ্গ কৰি দিলে সোয়া এটো ক্যান্সেল হ'ব 2 ৰ ওপৰত বৰ্গ হলে 4 হ'ব আৰু ৰুট ওভাৰ এটো ক্যান্সেল হ'ব তাৰ মানে আমি যদি এটো কৰো এটো স্কয়াৰ ৰুট ওভাৰ ক্যান্সেল এটো স্কয়াৰ 2 ৰ ওপৰত আহিব 4 হৈ যাব আৰু এটো স্কয়াৰ 10 ৰ ওপৰত আহিলে মানে √10 ৰ ওপৰত আহিলে 10 পাই যাব কি পাবা 2 স্কয়াৰ প্লাস 2 - x হোল স্কয়াৰ 2 স্কয়াৰ কিমান হ'ব 4 এটো সোয়া a - b হোল স্কয়াৰত ভঙাই দিয়া তোমালোকে 4 পাবা 2 স্কয়াৰ - 2 ইনটু কি হ'ব 2 মানে a তাৰ লগত x প্লাস তোমালোকৰ b ৰ স্কয়াৰ 4 ইনটু 10 কি হ'ব পাবা 40 পাবা এটো সোয়া প্লাস কৰি দিয়া 8 মাইনাস এটো পাবা কি 4x প্লাস x স্কয়ার এটো পালা 40 x স্কয়ার minus 4x প্লাস 8 এটো বাও ফালে না সবা কি পাবা x স্কয়ার minus 4x আমাৰ 8 ৰ পৰা 40 মাইনাস কৰিব নোৱাৰো 40 ৰ পৰা 8 মাইনাস কৰিম কি পাম 32 40 ৰ আগত মাইনাস আছে মাইনাস দিলো 0 32 আমি ভঙাই লম কি পাম 8 * 4 কৰিলে কি পাবা তোমালোকে 32 পাবা যদি 8 ৰ আগত মাইনাস দিও 4 ৰ আগত প্লাস দিও আমি পাই যাম এটো -8x প্লাস 4x minus 32 equal to 0 এটো আমি পাই গলো ঠিক আছে এই দুটাৰ পৰা কমন লোৱা x minus 8 ইয়াতে দুটাৰ মাজত 4 ৰে যাব এটো আহিব x minus 8 equal to 0 এতিয়া তোমালোকে জানা যে দুটাৰ মিলি কি আহিব এটা আহিব আৰু এটো আৰু এটো মিলি কি আহিব এটা আহিব ঠিক আছে 8 x minus 8 equal to 0 হ'ব একবাৰ আৰু এটো ইকুৱেল টু 0 হ'ব x মাইনাস আছে এটো সাইডত গলে প্লাস প্লাস আছে এটো সাইডত গলে কি হ'ব মাইনাস হ'ব তোমালোকৰ অপচন কোনটো হ'ব সো তোমালোকে এটা অপচন দি আছে -4 যেটো দি আছে এটো আমি লিখি দিম
আমাৰ দুটা এনসাৰ আহে 8 থাকিলে এইটো হ'ব হল হয় সো y অক্ষৰ পৰা দূৰত্ব মানে x ৰ মান সুধিছে x অক্ষৰ পৰা দূৰত্ব মানে তোমালোকৰ y ৰ মান সুধিছে হ'ব ভিডিওটো ৰখাই লিখি লবা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু পুৰণি চেপ্টাৰৰ এমসিকিউ বিলাক যদি চোৱা নাই তেনেহলে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা